কবিতাৰ শিৰোনাম কিয় মৰিবলৈ মন যাব কোৱা। কবি কমল কুমাৰ মেধি, পাঠ কৰোতা পবিত্ৰ মাৰ্ঘেৰিটা। মৃত্যুৰ পিছত আৰু একো নাই, এই কথাটো জনাৰ পিছত মোৰ কিয় মৰিবলৈ মন যাব কোৱা। জীৱিত জীৱনটো চাই হৈ গ'ল, তাৰ পিছত আৰু থাকিলনো কি। যদি মই মৰি যাওঁ জি থাকা তুমি, অথবা তুমি যদি মৰি গলা জি থাকিলো মই, তেতিয়া এই ভাল পাবোৰ থাকিব ক'ত? স্মৃতিত, যন্ত্ৰণাদগ্ধ সেই সোঁৱৰণিত ক'ত থাকিব ভাল পোৱা? মৃত্যুতকৈও শীতল সেই একাকিত্বত। হয়তো লিখা হ'ব পাৰে কিছু গান, কিছু কবিতা, এখন দীঘলীয়া উপন্যাস, য'ত তুমি বা মই একোটা চৰিত্ৰ হওঁ। মৰি যোৱা চৰিত্ৰ একোটা হৈ কাৰোবাক কন্দুৱাম, কাৰোবাৰ বাবে হম প্ৰেমময় প্ৰেৰণা। এই কথা জনাৰ পিছত মোৰ কিয় মৰিবলৈ মন যাব কোৱা। মই কিয় হেৰুৱাব খুজিম তোমাক? ইমান অবিশ্বাসী এই মৃত্যুত কিয় আৰোপ কৰিম শিল্পৰ মহত্ব? কিয় কম এনে কথা, তুমি মৰি গ'লে ময়ো মৰি যাম? মৰি গ'লেই যদি সকলো শেষ, কিয় কম এনেবোৰ কথা? তাতকৈ জীৱনক জটিলতাৰ পৰা সৰল কৰিবলৈ প্ৰিয় শত্ৰুবোৰৰো দীৰ্ঘায়ু বিচাৰিম। মৃত্যুৰ পিছত যদি একোৱেই নাথাকে, তেনে মৃত্যু আমাক কিয়নো লাগে কোৱা।